ৰাজমিনা আহমেদ ৱাৰ্ড মেম্বাৰ জয়শ্ৰী, থেংক ইউ। আৰু থাকিলে আমি পিছলৈ ক্ষমা বিচাৰিছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, মোৰ পিতৃ মাতৃসকল, মোৰ জ্যেষ্ঠ অনুজসকল, আজি এটা পবিত্ৰ সময়ত গৰৈমাৰী ৰাজীৱ ভৱনত এই প্ৰাংগণত আমি আপোনালোকৰ পৰা জিলা পৰিষদৰ 2টা সদস্য আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ 11টা পঞ্চায়ত আছিলে। আমাৰ টোটেল 11টা পঞ্চায়তত আমি আচলপাৰাৰ বাহিৰে আমি এটা আনকণ্টেষ্ট গ'লোঁ আৰু 10টা ইলেকশ্যন হ'ল। ইলেকশ্যনৰ ভিতৰত আমি 9টাই জয়লাভ কৰিলোঁ। সকলোৱে আলোচনা কৰিছিল যে আমাক হৰুৱাই দিব, বহুতে আলোচনা কৰিছিল আজমিনাহঁতক একদম কিমান ডাঙৰ ডাঙৰ মানুহে ডাঙৰ ডাঙৰ দামী গাড়ী লৈ আহিলে, আজমিনাক একেবাৰে হৰুৱাই লৈ গুচি যাব, একদম হৰুৱাই দিব। আজমিনাই 31,000ৰ ওপৰৰ ভোটত গৰৈমাৰীবাসীয়ে, গৰৈমাৰী জিলা পৰিষদৰ নুৰুলে যেনেকৈ টুকুৰাপাৰাৰ অকল কথা কৈছে, মই সম্পূৰ্ণ গৰৈমাৰী পূব চমৰীয়াৰ কথা ক'ম। নুৰুলে মানে তাৰ এটা চেণ্টিমেণ্ট হৈ গৈছে, তাক মানে জ্বলাই আছিলে 3 দিন বহুতে। এই জ্বালা খাই এনেই মাথাটো তাৰ চুলি কম, জ্বালাৰ ওপৰত জ্বালা। সি মানে সেইকাৰণে টুকুৰাপাৰাই কৰি থাকিলে, বাকী কাৰো কথা ক'বলৈ তাৰ। জাকিৰেও মনে মনে ভাবিছে টুকুৰাপাৰাৰ কথাটো দাদা ক'ব লাগিব, মইতো প্ৰেচিডেণ্ট আছিলোঁ। চাহাবদাই ভাবিছে মইতো দাদা ইয়াৰে হয়, তো আমাৰ মণ্ডলো বহি আছে। কিন্তু আমাৰ এই নিৰ্বাচনত আমি আমাৰ কাউন্সিলাৰ সদস্যই 9,000ৰ ওপৰ ভোট পোৱা আমাৰ তাত আছে। 11,000, 10,000 ভোট পোৱা আমাৰ পুৰা ভোটৰ, একদম পুৰা ভোটৰ। মই সদায় ভাষণত কৈছিলোঁ যে আমি গৰৈমাৰী পূব চমৰীয়াত 90% ওপৰত ভোট লাভ কৰি আমি জয়লাভ কৰিম। আৰু আজি আমি 31,000ৰ ওপৰত ভোট লাভ কৰি গৰৈমাৰী জিলা পৰিষদ আমি দখল। আৰু পূব চমৰীয়া জিলা পৰিষদত আপোনালোকে জানে কাউণ্টিং অলপ কম হয়, আপোনালোকে গমেই পায়। টোটেল কাউণ্টিং কিমান হৈছিলে লিটিল? 45,000 টোটেল কাউণ্টিং হৈছিলে। আৰু আমাৰ গৰৈমাৰীতটো প্ৰায় 60,000 হৈ গৈছিলে ন? তো তাৰ ভিতৰতে আমাৰ বহুতে বহু ধৰণৰ কথা ওলালে। এই লিটি লাপাটো অসমীয়া ল'ৰা, এই বঙালী এৰিয়াত ইলেকশ্যন খেলিব, সি জামবাৰীৰ পৰা ইয়াতে কি কৰিব, কিমান সমালোচনা আত্মসমালোচনা থাকিল। আমি এটা নতুন নিউ ফেচ আমাৰ মাজলৈ ওলাই লৈ আহিছোঁ। আৰু এইবাৰ পঞ্চায়ত প্ৰেচিডেণ্ট কাউন্সিলাৰত আপোনালোকে লক্ষ্য কৰক যে আমাৰ প্ৰায়খন টকা মইনো তোমাৰ বাহিৰে আৰু কোন আছে? আৰু নতুন পুৰণা নাই আছে? কিয় নাই? ফিৰোজাই হাত লাগিছে, মই আছোঁ। ফিৰোজা অলপ ভাত পানী খাই অলপ শক্তিশালী হ'ব লাগিব দেই। তুমি অলপমান ডিজাষ্টাৰ মেনেজমেণ্ট কৰিব লাগিব। চিন্তা কৰিব নালাগে, চব মানুহ তোমাৰ লগত আকৌ আহি যাব। আজি আচলপাৰা পঞ্চায়তটো আমি যদিও হেৰুৱাইছোঁ, আচলপাৰা পঞ্চায়তৰ মানুহ আমাৰ লগত আহি যাব, কোনোৱে আমাক এৰিব নোৱাৰে। আৰু এটা কথা, আমি 2টা জিলা পৰিষদেই জিকিলোঁ। আৰু জিকিলোঁ এনেকুৱাকৈ জিকিলোঁ, অভাৱনীয় অকল্পনীয়ভাৱে মই জিকিলোঁ। আজি হ'ল চৰকাৰক যেতিয়াই মই ৰাতি ফোন কৰোঁ, মই সদায় কওঁ ফজৰৰ নামাজ পঢ়ি 2 ৰাকাত নফল নামাজ পঢ়ি খালি ওলাই যাব। আৰু আল্লাহুম্মা তাৱাক্কালতু আলা আল্লাহ, আল্লাহৰ ওপৰত ভৰসা কৰি ওলাই যাবা। আৰু মোৰ লগত কথা পতাটো দিনততো সময়ে নহয়। লিটিলকো বহুতে কেতিয়াবা ভুল খুৱাই দিয়ে। মই লিটিলক কওঁ যে তুমি বাদ দিয়াহে, তোমাৰ নিজৰ জিপিটো চোৱাহে বাদ দিয়া। আমাৰ বাকী জিপিয়ে বাতাহী দিয়াই হওক, মাজৰ টুপেই হওক, হাতীপাৰাই হওক, কেনেকৈ ভোট দিব লাগে গুমি হওক ভালদৰে জানে। লিটিল হয়নে নহয়? কথাটো হয়নে নহয়? অলপমান তাতো ঠিক কৰিব লাগিব, হয়নে নহয়? মইনুল ঠিক কৈছোঁ নে মই কথাটো? গতিকে আজি কৃষ্ণামণিয়ে মনতে ভাবিছে, দাদা মই কিন্তু ভোট বেছি পাইছোঁ দেই, কিন্তু এই কথাটো কিন্তু মনত ৰাখিব। কৃষ্ণামণিয়ে ভাবি আছে মই কিন্তু দাদা জিলা পৰিষদতকৈ 1,000 ভোট বেছি পাই গৈছোঁ। কিন্তু যি কি নহওক, আজি আমাৰ ফুটুৰি নতুনকৈ আমাৰ লগত চমৰীয়া সমষ্টিৰ লগত জড়িত হৈছে। ফুটুৰিৰ এটা নতুন সদস্যই বৃহৎ ভোট পাই আমাৰ মাজত জিকি আহিছে। জনসাধাৰণে পূব চমৰীয়া গৰৈমাৰীত এক বিশাল ভোটৰ ব্যৱধানত আমাৰ জিলা পৰিষদৰ সদস্য, কাউন্সিলাৰ আৰু ৱাৰ্ড মেম্বাৰসকলৰ ভিতৰত যেতিয়া অলপ কণ্ট্ৰভাৰ্চি হ'ল, কাৰণ যেতিয়া অ'পেন খেলিবলৈ হ'ল, অ'পেন খেলাৰ লগে লগে মোক কিছুমানে ক'লে যে দাদা আপুনিতো অ'পেন কৈছে, PCCয়েতো মেচ ফিক্সিং কৰি দিছে, হয়নে নহয়? এই লাগিলে লিটি অলপ ল, তাক অলপ কথাটো শুনালে গণ্ডগোল হৈ যায়। মোকতো বহুতে ক'লে যে দাদা আপুনিতো ক'লে অ'পেন, আমি চবেই খেলিব পাৰোঁ, কিন্তু BCCয়েতো ৰাতিপুৱাৰ পৰা মনে মনে মেচ ফিক্সিং কৰি আছে, ইয়াতে ঠিক কৰিছে, তাতে ঠিক কৰিছে।
মই তেতিয়া দিল্লীত আছিলোঁ, মই BCCক ক'লোঁ যে তুমি য'ত আমাৰ কংগ্ৰেছী মেম্বাৰ ইলেকশ্যন খেলিব, য'ত আমাৰ 2জন বা 3জন 4জন কংগ্ৰেছী মেম্বাৰ তাত তুমি কোনো ইণ্টাৰফেয়াৰ নকৰিবা, আৰু অলপো ইণ্টাৰফেয়াৰ নকৰিবা। এজন মানুহকো তাতে নক'বা যে কাক ভোট দিব লাগে আৰু কাক ভোট দিব নালাগে, কাৰণ গোটেইখিনি কংগ্ৰেছী মানুহ চবেই খেলিছে। যাৰ কাৰণে আজি আমি চবৰে ঘৰত যাব পৰা এখন খোলা আছে। আমি আইডেণ্টিফাই কাকো কৰা নাছিলোঁ। মই এটা কথা কৈছিলোঁ, য'ত আমাৰ মেম্বাৰৰ লগত অপজিশ্যনৰ ফাইট আছে যুদ্ধ কৰিবা, আৰু য'ত নাই, আৰু এতিয়া জাতীয় কংগ্ৰেছৰ সদস্য 3জন 4জনকে ইলেকশ্যন খেলিছে, তাত আমাৰ ফালৰ পৰা কোনোমতে ইণ্টাৰফেয়াৰ কৰা নহ'ব। যেনেকৈ আমাৰ এই 2-4টা এনেকুৱা আমাৰ বিৰাট সমস্যাই, যেনেকৈ মনকাজৰ তাত আমাৰ চাইফুল্লাহ মনছুৰ আছিলে, হয়নে নহয়? আছিল নে নাই? ইও আমাৰ কংগ্ৰেছৰ যোদ্ধা হয়, হয়নে নহয়? আমাৰ ইয়াৰ লগত আমাৰ ফজৰ চেলমেনৰ লগত আমাৰ কোন আছিল? ফজৰৰ লগত ফজলুৰ আছিলে। এনেকুৱা বহুতকেইটা জিপি এনেকুৱা আছিলে য'ত আমাৰ কংগ্ৰেছী ভাই আছিলে, যাৰ কাৰণে আমি ক'তো ইণ্টাৰফেয়াৰ কৰিবলৈ দিব বিচৰা নাছিলোঁ। যে